টাইমেট বেগিংলৈ সকলোকে স্বাগতম জনাইছো। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে এখন বাহনক। তীব্ৰবেগত বাহন চলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশই। আনফালে আকৌ 4জনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে। ৰাজ্যত সংঘটিত হৈছে পুনৰ ভয়াবহ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, 4জন ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে। ঘাইপথত নিশা যন্ত্ৰণা কাটৰ আৰ্তনাদ। তীব্ৰবেগী ট্ৰাকে খুন্দিয়ালে মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখী 4চকীয়া বাহনখন। এখন 4চকীয়া বাহনক তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰিছে। দুৰ্ঘটনাত আহত হৈছে 4জনকৈ ব্যক্তি। এই ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। দলগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে HR39C8002। 4চকীয়া বাহনখনৰ নম্বৰ হৈছে AS13AC4161। ইটোৰ পাছত সিটো ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। ঘটনাস্থলীত উপস্থিত হৈছে দলগাঁও আৰক্ষী। নিশাৰ ভাগত সংঘটিত হৈছে দলগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰিছে এখন 4চকীয়া বাহনক। 4চকীয়া বাহনখনৰ নম্বৰ হৈছে AS13AC4162। আৰু তীব্ৰবেগত বাহন চলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে দলগাঁও আৰক্ষী। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। ৰাজ্যৰ নিশাৰ ভাগত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰিছে এখন 4চকীয়া বাহনক আৰু 4জনকৈ ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে। অধিক বেগত বাহন চলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। যিটো আপোনাৰ তেজপুৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেইটো ঘাইপথত সঘনাই এক্সিডেণ্ট হৈ আছে। এইটো হ'ল গৈ পিনে আমাৰ দলগাঁৱৰ সন্মুখতে যিটো ইণ্ডাষ্ট্ৰি আছে, সেইটো ইণ্ডাষ্ট্ৰিৰ আগত দুটা স্পীড ব্ৰেকাৰ দি আছে। যিটো দীনদয়াল কলেজত যোৱা ৰাস্তাৰ সন্মুখতে দুটা স্পীড ব্ৰেকাৰ দি আছে, ইয়াত সঘনাই এক্সিডেণ্ট হৈ আছে। আৰু কেইদিন আগতেও দুটামান এক্সিডেণ্ট হৈছে। এটা আল্ট্ৰা হৈছিলে আৰু এটা আপোনাৰ গৈ পিনে ডাম্পাৰ আৰু ট্ৰাকৰ সন্মুখীন হৈছিলে। মানে ইয়াতে মেইনলি প্ৰব্লেম এটাই হৈ আছে, স্পীড ব্ৰেকাৰ দিয়া আছে যিটো, এইবিলাক স্পীড ব্ৰেকাৰবিলাক গাড়ীৰ ড্ৰাইভাৰবিলাকে ভালকৈ দেখা নাপায়। মেইনলি কথা হ'ল যে যিবিলাক ড্ৰাইভাৰ ইয়াতে সঘনাই মানে চলাচল নকৰে, সিহঁতেতো গম নাপায় যে ইয়াত স্পীড ব্ৰেকাৰ আছে। এনেকৈ আমি যে ওচৰত থাকোঁ, কেতিয়াবা আমিও পাহৰি যাওঁ যে ইয়াত স্পীড ব্ৰেকাৰ আছে। এনেকুৱা অৱস্থা হৈ যায়। আৰু স্পীড ব্ৰেকাৰবিলাক এনেকুৱা ধৰণৰ দিছে যিটো নেকি কোনো ধৰণৰ জেব্ৰা ক্ৰছিং বা কোনো ধৰণৰ মাৰ্কিং কৰা নাই। আৰু আজি যিটো এক্সিডেণ্ট হৈছে, যিটো হ'ল AC Gold আৰু যি কণ্টেইনাৰৰ লগত এক্সিডেণ্টটো হৈছে, AC Goldটো আপোনাৰ দলগাঁও অভিমুখে আহি আছিলে, শুনা পালোঁ যে মঙ্গলদৈৰ পৰা আহি আছিলে, তাতে 4জনমান মানুহ আছিলে। তো ই আহি পিনে স্পীড ব্ৰেকাৰ চাই পিনে ব্ৰেক কৰিছে, কিন্তু পিছপিনে যিটো আপোনাৰ হেৰি আছিলে, কণ্টেইনাৰ গাড়ীখন আছিলে, সেই গাড়ীখন ব্ৰেক কৰিব পৰা নাই। আৰু যাৰ ফলত ছেম কণ্ডিশ্যনত আগতে যেনেকুৱা প্ৰব্লেমত এক্সিডেণ্ট হৈছে, এতিয়াও ছেম কণ্ডিশ্যনতে আজিও এটা এক্সিডেণ্ট হৈছে, যিটো অলপ আগতে হৈ গৈছে। আৰু আপোনাৰ এক্সিডেণ্ট হোৱাৰ পিছত আমি বহুতে বাৰবাৰকৈ আৰক্ষীক মাতিছোঁ। আৰক্ষীয়ে আমাৰ দলগাঁও, ইয়াৰ পৰা দলগাঁও থানা বেছিতে আপোনাৰ 1 কিলোমিটাৰ ঠাই হয়, কিন্তু দলগাঁও থানাৰ পৰা আৰক্ষী আহোঁতে পলমকৈ আহিছে। আৰু আমি মানুহবিলাকক ধৰাধৰি কৰি কিছুমানে এজন ড্ৰাইভাৰজন আছিল যে মানে জখমি হোৱাৰ পিছত সি সহ্য কৰিব নাপায়, অকলে দৌৰি কি কয় আপোনাৰ আমাৰ ওচৰতে যিটো DPR আছে তালৈকে গৈ পাইছে। তথাপিও আমাৰ আৰক্ষীয়ে ইয়ালৈ আহি পোৱা নাই। আমি সকলোৱে ধৰি পিনে সিহঁতক ছাইডত লৈ পিনে আমি গাড়ী ৰখাইছোঁ, ৰখা নাই। তাৰপিছত লাষ্ট মুহূৰ্তত বহু সময় পিছত প্ৰায় আধা ঘণ্টামান পিছত পুলিচ আহিছে। পুলিচ আহি পিনে তাৰপিছত এম্বুলেঞ্চ আহিলে, আধা ঘণ্টামান পিছতো এম্বুলেঞ্চ আহিছে। তাৰ ফলত আমি 3জনক আমি ইয়াৰ পৰা উঠাই দিছোঁ। AC Goldত 4জন মানুহ আছিলে আৰু আপোনাৰ কণ্টেইনাৰত এজনে আছিলে, কিন্তু কণ্টেইনাৰৰ ড্ৰাইভাৰজন পোৱালা। আৰু আপোনাৰ AC Goldত 4জন আছে, 4জনে ধৰিয়ে জখমি হৈছে। মই কিবা এটা কামত বেলেগ ঠাইত গৈ আছিলোঁ, যাওঁতে মই চালোঁ যে ইয়াত এক্সিডেণ্ট হৈছে। তাৰ পৰা মই আহি কিনে চালোঁ যে আমাৰে চিনাকি মানুহ, 4জন আমাৰে চিনাকি মানুহ, আৰু গাড়ীখন আমাৰ ঘৰৰ ওচৰত। কি গাড়ী আছিলে? গাড়ীটো আছিল AC Gold। সেই গাড়ীখনত আমাৰ একদম নিজাকে মানুহ আছিল এজন, নাম জাহেৰ আলী। ক'ত ঘৰ? ওচৰতে থাকে। ক'ত ঘৰ?
ঘৰ 5 নম্বৰ বজাৰ মানে খাৰবেটীয়া ফালৰ পৰা দলগাঁও ফালে আহি আছিলে খাৰবেটীয়াৰ পৰা দলগাঁও ফালে ঘৰৰ ফালে গৈ আছিলে হয় হয় কণ্টেইনাৰখনৰ পিছফালে ফোন মাৰিছে এতিয়া কণ্টেইনাৰখনৰ অৱস্থাও বেয়া কণ্টেইনাৰখনৰ মানুহখিনি ক'ত গ'ল পলাইছে কণ্টেইনাৰৰ দাম কণ্টেইনাৰৰ ড্ৰাইভাৰখিনি পলাইছে হেৰি AC গোল্ডৰ হেৰি ড্ৰাইভাৰ হেণ্ডিমেন ক'ত লগাইছে কোনোবা গেল অকলে গুচি গৈছে তেওঁ আৰু কি আহিছে আৰু কি আহিছে আৰু অলপ লেট হৈছে আহিছে আৰু সেইখিনি হয় পাইছোঁ